আৰু ইয়াৰ কোৱেশ্চন আনসাৰসমূহ দুটা ভিডিঅ'ত আলোচনা কৰিছিলোঁ পৃথক পৃথককৈ বেলেগ বেলেগ ভিডিঅ'ত। কিন্তু আজিৰ এই ভিডিঅ'টোত কবিতাটোৰ অসমীয়া আলোচনাৰ লগতে কোৱেশ্চন আনসাৰসমূহ একেলগে এটা ভিডিঅ'তেই আলোচনা কৰিম। যদি তোমালোকৰ ভিডিঅ'টো ভাল লাগে তেতিয়াহ'লে ভিডিঅ'টোত এটা লাইক কৰিবা, নিশ্চয় চেনেলটো ছাবস্ক্ৰাইব কৰিবলৈ পাহৰি নাযাবা। এই কবিতাটো লিখিছে ৰাল্ফ ৱাল্ডো ইমাৰছন। তেখেত এজন আমেৰিকান কবি আছিল। তেখেতৰ জন্ম হৈছিল 1803 চনত আৰু তেখেতৰ মৃত্যু হৈছিল 1882 চনত। তেখেতে এই কবিতাটোৰ জৰিয়তে ধুনীয়া বস্তু এটা উপস্থাপন কৰিছে। কবিতাটোত দ্য মাউণ্টেইন অৰ্থাৎ পৰ্বত এণ্ড দ্য স্কুৱাইৰেল অৰ্থাৎ কেৰ্কেটুৱা। আমি জানো পৰ্বত বহুত ডাঙৰ আৰু কেৰ্কেটুৱা সৰু প্ৰাণী। এই দুটাৰ মাজত কাজিয়া লাগিছিল কোন ডাঙৰ কোন সৰু বুলি। পৰ্বত বৰ দাম্ভিক প্ৰাউড আছিল আৰু স্কুৱাইৰেল হাম্বেল বা বিনয়ীভাৱে উত্তৰবিলাক দিছিল। কোন সৰু কোন ডাঙৰ এই প্ৰশ্নৰ উত্তৰ বিচাৰি পৰ্বত আৰু স্কুৱাইৰেল বা কেৰ্কেটুৱাৰ মাজত যিখিনি আলোচনা যিখিনি কথা বতৰা হৈছিল সেইখিনি এই কবিতাটোত আলোচনা কৰা হৈছে। কবিতাটো বৰ ধুনীয়া। মৰমৰ ছাত্ৰ ছাত্ৰীসকল, আহা আমি কবিতাটো আলোচনা কৰোঁ। দ্য মাউণ্টেইন এণ্ড দ্য স্কুৱাইৰেল হেড এ কোৱাৰেল। দ্য মাউণ্টেইন পৰ্বত এণ্ড দ্য স্কুৱাইৰেল আৰু কেৰ্কেটুৱা হেড এ কোৱাৰেল। পৰ্বত আৰু কেৰ্কেটুৱাৰ মাজত কি এদিনাখন কাজিয়া লাগিছিল। এণ্ড দ্য ফৰ্মাৰ কল্ড দ্য লেটাৰ। ইয়াত ফৰ্মাৰ বুলি পৰ্বতক বুজোৱা হৈছে, অৰ্থাৎ কবিতাটোত প্ৰথমতে পৰ্বতৰ উল্লেখ কৰা হৈছে, সেইকাৰণে ইয়াক ফৰ্মাৰ বোলা হৈছে। দ্য লেটাৰ বুলি ইয়াত স্কুৱাইৰেলক বুজোৱা হৈছে। গতিকে এণ্ড দ্য ফৰ্মাৰ কল্ড দ্য লেটাৰ, প্ৰথমজনে অৰ্থাৎ পৰ্বতে স্কুৱাইৰেল বা কেৰ্কেটুৱাক কৈছিল লিটিল প্ৰিক, নগণ্য প্ৰাণী, একদম সৰু প্ৰাণী। বা প্ৰিক শব্দটোৰ অৰ্থ কেতিয়াবা ক্ষুদ্ৰ চোৰ বুলিও কোৱা হয়। পৰ্বতে কেৰ্কেটুৱাক লিটিল প্ৰিক বা নগণ্য প্ৰাণী বা চোৰ বুলি কৈছিল। তেতিয়া কেৰ্কেটুৱাই কি উত্তৰ দিছিল তাৰপিছত আহা আমাৰ ছাত্ৰ ছাত্ৰীসকল। বান ৰেপ্লাইড। ইয়াত বান বুলি কেৰ্কেটুৱাক বুজাইছে। কেৰ্কেটুৱাই উত্তৰ দিছিল ইউ আৰ ডাউটলেছ ভেৰি বিগ। ইউ আৰ তুমি, ডাউটলেছ অৰ্থাৎ নিসন্দেহে, ভেৰি বিগ বৰ ডাঙৰ। কেৰ্কেটুৱাই পৰ্বতক কৈছিল নিসন্দেহে তুমি বহুত ডাঙৰ। বাট অল চৰ্টছ অফ থিংছ এণ্ড ৱেডাৰ মাষ্ট বি টেকেন ইন টুগেডাৰ টু মেক আ ফেয়াৰ এণ্ড এ স্ফেয়াৰ। কেৰ্কেটুৱাই কৈছিল অল চৰ্টছ অফ থিংছ সকলো প্ৰকাৰ বস্তু, সৰু ডাঙৰ যিকোনো বস্তু, এণ্ড ৱেডাৰ আৰু বতৰ, মাষ্ট বি টেকেন লোৱা হয়, বিবেচনা কৰা হয়, ইন টুগেডাৰ একেলগে, টু মেক আ ফেয়াৰ এটা বছৰ হ'বলৈ। এটা বছৰ হ'বলৈ হ'লে কি কি লাগে? ছেকেণ্ড, মিনিট, ঘণ্টা, বাৰ, দিন, সপ্তাহ, মাহ এনেকৈ গৈ গৈ পেলাই এটা বছৰ হয়। আৰু লগতে কি কৈছে? এণ্ড এ স্ফেয়াৰ। স্ফেয়াৰ মিনছ ইয়াত ঘূৰণীয়া গোলাকাৰ বস্তু, ইয়াত পৃথিৱীক বুজাইছে। অৰ্থাৎ পৃথিৱীখন হ'বলৈ সৰু সৰু বস্তুৰ পৰা আৰম্ভ কৰি ডাঙৰ বস্তুলৈকে যি বস্তু আছে পৃথিৱীত, সৰু ডাঙৰ সকলো মিলিহে পৃথিৱী হৈছে। গতিকে কোনো বস্তুৱেই গুৰুত্বহীন বা পেলনীয়া নহয়, সকলো বস্তু মিলিয়েই পৃথিৱীখন হৈছে। সেই ক্ষেত্ৰত কেৰ্কেটুৱাৰ উক্তিৰ মাধ্যমেৰে কবিয়ে ক'ব বিচাৰিছে যে পৃথিৱীত থকা কোনো বস্তুৱেই পেলনীয়া নহয় বা নগণ্য নহয় বা মূল্যহীন নহয়, সকলো বস্তুৰে সমান মূল্য এটা আছে। তাৰপিছত আহা এণ্ড আই থিংক ইট ন' ডিছগ্ৰেছ টু অকিউপাই মাই প্লেচ। কেৰ্কেটুৱাই কৈছে এণ্ড আই থিংক আৰু মই ভাবোঁ ইট ন' ডিছগ্ৰেছ এইটো কোনো অপমান নহয়। ডিছগ্ৰেছ মিনছ অপমান। এইটো কোনো অপমান নহয় টু অকিউপাই মাই প্লেচ মোৰ ঠাই দখল কৰি থকাটো। অৰ্থাৎ ইয়াৰ যোগেদি কবিয়ে ক'ব বিচাৰিছে
কেৰ্কেটুৱাৰ ভাষাত যে কেৰ্কেটুৱা সৰু হ'লেও তেওঁ যি ঠাইত আছে সেই ঠাইত কিন্তু তেওঁ অপমানিত নহয়, তেওঁ নগণ্য হ'লেও এইটো তেওঁৰ কাৰণে এটা ডিছগ্ৰেছ বা অসন্তুষ্ট নহয়। তেওঁৰ মতে তেওঁ ঠিকেই আছে। ইফ আই এম নট ছ' লাৰ্জ এজ ইউ, যদিও মই তোমাৰ দৰে ডাঙৰ নহয়, ইউ আৰ নট ছ' স্মল এজ আই, তুমিও মোৰ দৰে সৰু নহয়। এণ্ড নট হাফ ছ' স্প্ৰাই, আৰু মোৰ দৰে কিন্তু তুমি লৰচৰ কৰিব নোৱাৰা। মই যেনেদৰে লৰচৰ কৰিব পাৰোঁ, ইফালে সিফালে যাব পাৰোঁ, মই যেনেকুৱা চঞ্চল, তুমি কিন্তু তেনেকুৱা চঞ্চল নহয়, তুমি কিন্তু তেনেকুৱা লৰচৰ কৰিব নোৱাৰা। স্প্ৰাই মিনছ লৰচৰ কৰা। আই উইল নট ডেনাই ইউ মেক, কিন্তু তথাপিও আই উইল নট ডেনাই, মই অস্বীকাৰ নকৰোঁ, ইউ মেক, তুমি বনাই দিছা, এ ভেৰি প্ৰেটি, এটা বৰ ধুনীয়া স্কুৱাইৰেল ট্ৰেক, স্কুৱাইৰেলৰ ৰাস্তা এটা বনাই দিছা। মই কিন্তু এইটো অস্বীকাৰ নকৰোঁ, তুমি যদিও মোক লিটিল প্ৰিক নগণ্য বুলি কৈছা, তথাপি কিন্তু মই এইটো অস্বীকাৰ নকৰোঁ, এইটো ওলাই নকৰোঁ যে তুমি মোৰ কাৰণে অহা যোৱা কৰাৰ কাৰণে এটা ধুনীয়া ৰাস্তা বনাই দিছা। টেলেণ্টছ ডিফাৰ, টেলেণ্টছ মানে দক্ষতা, মানুহৰ বা বিভিন্ন বস্তুৰ দক্ষতা বিভিন্ন হ'ব পাৰে, বিভিন্নজনৰ দক্ষতা বিভিন্ন, সকলোৰে দক্ষতা একে নহয়। মই যিটো কৰিব পাৰোঁ তুমি সেইটো কৰিব নোৱাৰা, তুমি যিটো কৰিব পাৰা মই সেইটো কৰিব হয়তো নোৱাৰোঁ। এনেকুৱা দক্ষতা বেলেগ বেলেগ মানুহৰ বা বেলেগ বেলেগ বস্তুৰ বেলেগ বেলেগ ধৰণৰ দক্ষতা কেতিয়াও একে নহয়। অল ইজ ৱেল এণ্ড ৱাইছলি পুট, আৰু এই পৃথিৱীখনত অল ইজ ৱেল, সকলোখিনিয়েই ঠিক, কোনোটোৱে গুৰুত্বহীন নহয়, এণ্ড ৱাইছলি পুট, আৰু সুন্দৰভাৱে সজোৱা হৈছে পৃথিৱীখনত, কোনো বস্তুৱেই নগণ্য বা মূল্যহীন নহয়। ইফ আই কেনট কেৰি ফৰেষ্ট অন মাই বেক, যদিও আই কেনট কেৰি, মই কঢ়িয়াই ল'ব নোৱাৰোঁ, ফৰেষ্ট জংঘল বা পাহাৰ, অন মাই বেক, মোৰ পিঠিত, অৰ্থাৎ মই যদিও মোৰ পিঠিত জংঘল বা ফৰেষ্ট কঢ়িয়াই লৈ যাব নোৱাৰোঁ, নাইদাৰ কেন ইউ ক্ৰেক এ নাট, তুমিও কিন্তু এটা বাদাম ভাঙিব নোৱাৰা। নাট মিনছ বাদাম, ক্ৰেক মানে ভঙা, তুমিও কিন্তু এটা বাদাম ভাঙিব নোৱাৰা, যিটো মই পাৰোঁ। তুমি সামান্য এটা বাদাম ভাঙিব নোৱাৰা ইমান ডাঙৰ হৈ, কিন্তু মই সৰু হৈও এটা বাদাম ভাঙিব পাৰোঁ। অৰ্থাৎ মোৰো এই পৃথিৱীত মূল্য আছে। গতিকে কবি এই দুজনৰ কাজিয়াৰ যোগেদি এইখিনি কথাই ক'ব বিচাৰিছে যে কোনো বস্তুৱে এই পৃথিৱীত মূল্যহীন বা নগণ্য নহয়, সকলোৱেই সমান মূল্যৱান, সৰু ডাঙৰ সকলো বস্তু লৈ এই পৃথিৱী গঠিত হৈছে। এই ক্ষেত্ৰত মাউণ্টেইন বা পৰ্বত যদিও গৰ্বিতভাৱে অহংকাৰেৰে স্কুৱাইৰেলক লিটিল প্ৰিক বুলি বা নগণ্য প্ৰাণী বুলি কৈছে, স্কুৱাইৰেলে কিন্তু বৰ সুন্দৰভাৱে হাম্বেল বিনয়ীভাৱে পৰ্বতক উত্তৰবিলাক দিছে। মৰমৰ ছাত্ৰ ছাত্ৰীসকল, কবিতাটোৰ অসমীয়া আলোচনা ইমানখিনিয়েই আৰম্ভ কৰিছোঁ। দ্য মাউণ্টেইন এণ্ড দ্য স্কুৱাইৰেল পাৰ্টটোৰ কুৱেশ্যন আৰু এনচাৰসমূহ 1 নম্বৰত দিয়া আছে, ডু ইউ লাইক দ্য পয়েম, তুমি কবিতাটো ভাল পাইছানে? ৰাইট 3 words, 3টা শব্দ লিখা, ইউ কানেক্ট উইথ ইচ অবজেক্ট, যিবিলাক তুমি সংযুক্ত কৰিছা প্ৰতিটো বস্তুৰ লগত, ইউ ৰিট ইন দ্য পয়েম, যিটো তুমি কবিতাত পঢ়ি আহিছা। 1 has been done for you, এটা তোমালোকৰ কাৰণে কৰি দিয়া হৈছে। যেনেকুৱা স্কুৱাইৰেলৰ লগত বা কেৰ্কেটুৱাৰ লগত সম্পৰ্কযুক্ত শব্দ যেনেকুৱা ট্ৰী, গছ, নাট, বাদাম, ক্লাইম্ব আৰু গছত উঠা। একেদৰে মাউণ্টেইন বা পৰ্বতৰ লগত সম্পৰ্কিত শব্দ আমি লিখিব লাগে 3টা, যেনেকুৱা পৰ্বত লাৰ্জ, তাৰপিছত ওখ হাই, আৰু পৰ্বতত ফৰেষ্ট জংঘল থাকে। একেদৰে ফৰেষ্টৰ লগত সম্পৰ্কিত শব্দ বা জংঘলৰ লগত সম্পৰ্কিত শব্দ আমি 3টা লিখিলে হ'ব গ্ৰীণ, যেনেকুৱা ফৰেষ্ট গ্ৰীণ থাকে, স্কুৱাইৰেল, ফৰেষ্টত স্কুৱাইৰেল থাকে, নাট আদি। 2 নম্বৰত ৰিড দ্য পয়েম ওৱান্স এগেইন, কবিতাটো আকৌ এবাৰ পঢ়া, এণ্ড এনচাৰ দ্য ফলোইং কুৱেশ্যনছ, আৰু তলৰ প্ৰশ্নবিলাকৰ উত্তৰ দিয়া। এই নম্বৰত দিয়া আছে, হোৱাই ডিড দ্য মাউণ্টেইন কল দ্য স্কুৱাইৰেল
লিটিল প্ৰিক। পৰ্বতে কেৰ্কেটুৱাক কিয় লিটিল প্ৰিক বুলি কৈছে? লিটিল প্ৰিক মিন্স যিয়ে নিজকে ডাঙৰ বুলি ভাবে, কেতিয়াবা ইয়াৰ অৰ্থ চোৰ বুলিও কোৱা হয়। এনচাৰ, দ্য মাউণ্টেইন কল দ্য স্কুৱাইৰেল। পৰ্বতে কেৰ্কেটুৱাক কৈছিল দ্য লিটিল প্ৰিক বিকজ কাৰণ দ্য স্কুৱাইৰেল ইজ টু স্মল কম্পেয়াৰ্ড টু দ্য মাউণ্টেইন। পৰ্বতৰ লগত তুলনা কৰিলে কেৰ্কেটুৱা একেবাৰেই সৰু, সেইকাৰণে পৰ্বতে কেৰ্কেটুৱাক লিটিল প্ৰিক বুলি কৈছিল। বি নম্বৰত, হোৱাট ডিড দ্য স্কুৱাইৰেল চে টু দ্য মাউণ্টেইন? আৰু তেতিয়া স্কুৱাইৰেল বা কেৰ্কেটুৱাই পৰ্বতক কি উত্তৰ দিছিল? এনচাৰ, দ্য স্কুৱাইৰেল ৰেপ্লাইড। কেৰ্কেটুৱাই উত্তৰ দিছিল টু দ্য মাউণ্টেইন, পৰ্বতক, হোৱাইল ইট ইজ নট এজ বিগ এজ এ মাউণ্টেইন। যদিও এইটো পৰ্বতৰ দৰে ডাঙৰ নহয়, দ্য মাউণ্টেইন ইজ নট ইভেন হাফ এজ এনাৰ্জেটিক এজ দ্য স্কুৱাইৰেল। কিন্তু পৰ্বত কেৰ্কেটুৱাৰ আধা শক্তিৰো সমান নহয়। চি নম্বৰ, হোৱাট আৰ দ্য মেইন ডিফাৰেঞ্চেছ? কি মূল পাৰ্থক্যবোৰ বিটুইন দ্য মাউণ্টেইন এণ্ড দ্য স্কুৱাইৰেল? পৰ্বত আৰু কেৰ্কেটুৱাৰ মাজত, অৰ্থাৎ কেৰ্কেটুৱা আৰু পৰ্বতৰ মাজত মূল পাৰ্থক্যবোৰ কি কি? এনচাৰ, দ্য মাউণ্টেইন ইজ হিউজ এণ্ড ষ্ট্ৰং। পৰ্বত বিশাল, প্ৰকাণ্ড আৰু শক্তিশালী। বাট দ্য স্কুৱাইৰেল ইজ স্মল এণ্ড এক্টিভ। কিন্তু কেৰ্কেটুৱা সৰু আৰু সক্ৰিয়। দ্য মাউণ্টেইন কেনট মুভ। পৰ্বত লৰচৰ কৰিব নোৱাৰে। এণ্ড ক্ৰেক এ নাট। আৰু এটা বাদাম ভাঙিব নোৱাৰে। বাট দ্য স্কুৱাইৰেল কেন মুভ ইজিলি। কিন্তু কেৰ্কেটুৱাই সহজতে লৰচৰ কৰিব পাৰে। এণ্ড ক্ৰেক এ নাট। আৰু এটা বাদাম ভাঙিব পাৰে। ডি নম্বৰ, if I'm not so large as you, you are not so small as I, and not half so spry. I will not deny you make a very pretty squirrel track. Question hole, who said these lines and to whom? এই কথাষাৰি কোনে কাক কৈছিল? Answer, these lines were said by a squirrel to the mountains. এই বাক্যবিলাক, এই শাৰীবিলাক স্কুৱাইৰেল বা কেৰ্কেটুৱাই পৰ্বতক কৈছিল। ই নম্বৰত, দ্য ৱাৰ্ড ফৰ্মাৰ মিনছ দ্য ফাৰ্ষ্ট ওৱান আউট অফ টু। ফৰ্মাৰ শব্দটোৰ অৰ্থ হ'ল দুটাৰ ভিতৰত প্ৰথমটো। এণ্ড দ্য ৱাৰ্ড লেটাৰ মিনছ দ্য ছেকেণ্ড আউট অফ টু। লেটাৰ শব্দটোৰ অৰ্থ হ'ল দুটাৰ দ্বিতীয়টো। এণ্ড দ্য ফৰ্মাৰ কল্ড দ্য লেটাৰ লিটিল ফ্ৰিক। হু ইজ দ্য ফৰ্মাৰ এণ্ড হু ইজ দ্য লেটাৰ ইন দ্য পয়েম? এই শাৰীটোত বা এই কবিতাটোত ফৰ্মাৰ বুলি কাক বুজাইছে, এণ্ড লেটাৰ বুলি কাক বুজাইছে? এনচাৰ, দ্য ফৰ্মাৰ ইজ দ্য মাউণ্টেইন। ফৰ্মাৰ হ'ল বা প্ৰথমটো হ'ল পৰ্বতমালা। এণ্ড দ্য লেটাৰ ইজ দ্য স্কুৱাইৰেল ইন দ্য পয়েম। আৰু দ্য লেটাৰ বুলি কেৰ্কেটুৱাক বুজোৱা হৈছে কবিতাটোত। এফ নম্বৰ, ৰাইট ডাউন দ্য লাইনছ। শাৰীবোৰ লিখা, কবিতাৰ শাৰীবোৰ লিখা ফ্ৰম দ্য পয়েম, কবিতাটোৰ পৰা। ডেট মিনছ দ্য ফলোয়িং, যি শাৰীবোৰে তলত দিয়াবোৰৰ অৰ্থ প্ৰকাশ কৰিব। এক নম্বৰত, এ স্কুৱাইৰেল ইজ নট এজ বিগ এজ দ্য মাউণ্টেইন এণ্ড দ্য মাউণ্টেইন ইজ নট ইভেন হাফ এজ এনাৰ্জেটিক এজ বান। বান বুলি ইয়াত কেৰ্কেটুৱাক বুজোৱা হৈছে। ইয়াৰ অৰ্থ হ'ল স্কুৱাইৰেল বা কেৰ্কেটুৱা পৰ্বতৰ দৰে ডাঙৰ নহয় আৰু পৰ্বত কেৰ্কেটুৱাৰ আধা শক্তিৰো সমান নহয়। এইটো কবিতাৰ ভাষাত প্ৰকাশ কৰিলে হ'ব, ইফ আই এম নট ছ' লাৰ্জ এজ ইউ, ইউ আৰ নট ছ' স্মল এজ আই, এণ্ড নট হাফ ছ' স্প্ৰাই। 2 নম্বৰত, এভৰিথিং ইজ ইউনিক ইন দেয়াৰ অ'ন ৱে। প্ৰতিটো বস্তুৱে নিজৰ নিজৰ ক্ষেত্ৰত অতুলনীয়, ইউনিক। পিপল হেভ ডিফাৰেণ্ট স্কিলছ। মানুহৰ বিভিন্ন ধৰণৰ দক্ষতা থাকে। এণ্ড এভৰিথিং ইজ পুট ভেৰি ৱাইজলি। আৰু প্ৰতিটো বস্তুৱেই খুব ধুনীয়াকৈ সজোৱা হৈছে। এই কথাখিনি যদি কবিতাৰ ভাষাত লিখা হয় তেতিয়াহ'লে হ'ব, টেলেণ্টছ ডিফাৰ, অল ইজ ৱেল এণ্ড ৱাইজলি পুট। 3 নম্বৰত দিয়া আছে, টু মেক এ ইয়াৰ এণ্ড ৰেজলিউশ্যন এৰাউণ্ড দ্য ছান,
all types of things and weather must be taken into consideration. এটা বছৰ হ'বলৈ আৰু সূৰ্যটোৰ চাৰিওফালে এপাক ঘূৰিবলৈ সকলোবিলাক বস্তু আৰু বতৰ একেলগ কৰিব লাগিব। Answer, but all sorts of things and weather must be taken in together to make up a year and a sphere. 3 নম্বৰত দিয়া আছে read the following lines. তলত দিয়া কবিতাৰ শাৰীবিলাক পঢ়া। But all sorts of things and weather must be taken in together to make up a year and a sphere. Why does the poet talk about a year and a sphere? কবিয়ে কিয় এটা বছৰ আৰু স্ফেয়াৰ দ্যাট ইজ গ্লোব ঘূৰণীয়া বস্তু দ্যাট ইজ পৃথিৱীৰ কথা বুজাইছে ইয়াত। গতিকে কবিয়ে এটা বছৰ আৰু পৃথিৱীৰ কথা কিয় উল্লেখ কৰিছে? এনচাৰ, দ্য পয়েট টক্স এবাউট এ ইয়াৰ এণ্ড এ স্ফেয়াৰ। কবিয়ে বছৰ আৰু স্ফেয়াৰৰ কথা উল্লেখ কৰিছে বিকজ কাৰণ টু মেক এ ইয়াৰ এটা বছৰ হ'বলৈ অল টাইপছ অফ থিংছ আৰ নিডেড সকলো ধৰণৰ বস্তুৰেই প্ৰয়োজন। চ' দ্য পয়েট ৱান্টছ টু মিন গতিকে কবিয়ে ক'ব বিচাৰিছে যে ডেট অল কাইণ্ডছ অফ থিংছ আৰ ইম্পৰ্টেণ্ট ইন দ্য ৱৰ্ল্ড পৃথিৱীত সকলো ধৰণৰ বস্তুৱেই দৰকাৰী কোনোটোৱেই পেলনীয়া নহয়। 4 নম্বৰত দিয়া আছে হিয়াৰ আৰ সাম সেন্টেন্সেছ ইয়াত কিছুমান বাক্য আছে ৰিলেটেড টু দ্য পয়েম যিবিলাক কবিতাৰ লগত সম্পৰ্কযুক্ত। হুইচ সেন্টেন্সেছ আৰ ট্ৰু এণ্ড হুইচ আৰ নট ট্ৰু কোনবিলাক বাক্য শুদ্ধ আৰু কোনবিলাক শুদ্ধ নহয়। কাৰেক্ট দ্য ওৱানছ হুইচ আৰ ৰং যদি কোনো বাক্য ভুল আছে তেতিয়াহ'লে সেইটো শুদ্ধ কৰা এণ্ড ৰাইট দ্য কাৰেক্ট সেন্টেন্সেছ ইন ইয়ৰ নোটবুক আৰু সেইটো শুদ্ধ কৰি তোমাৰ বহীত লিখা। দ্য মাউণ্টেইন কল দ্য স্কুৱাইৰেল লিটিল প্ৰিক এই নাম্বাৰত দিয়া আছে পৰ্বতে কেৰ্কেটুৱাক লিটিল প্ৰিক বুলি কৈছিল। এনচাৰ ট্ৰু এই সেন্টেন্সটো এটা শুদ্ধ বাক্য। বি নম্বৰত দিয়া আছে দ্য স্কুৱাইৰেল টোল্ড দ্য মাউণ্টেইন ডেট ইট ৱাজ নট এ ডিছগ্ৰেছ টু বি স্মল কেৰ্কেটুৱাই পৰ্বতক কৈছিল যে সৰু হোৱাটো কোনো অপমানৰ কথা নহয়। এনচাৰ ট্ৰু অৰ্থাৎ এই সেন্টেন্সটো শুদ্ধ। চি নম্বৰত দিয়া আছে দ্য মাউণ্টেইন ইজ নট এজ স্প্ৰাই এজ দ্য স্কুৱাইৰেল পৰ্বত কেৰ্কেটুৱাৰ দৰে চঞ্চল নহয় বা লৰচৰ কৰিব নোৱাৰে এই সেন্টেন্সটো এনচাৰ ট্ৰু অৰ্থাৎ এই বাক্যটো শুদ্ধ কবিতা মতে। আৰু ডি নম্বৰত দিয়া আছে দ্য স্কুৱাইৰেল কেন কেৰি এ ফৰেষ্ট অন হিজ বেক কেৰ্কেটুৱাই তেওঁৰ পিঠিত ফৰেষ্ট লৈ যাব পাৰে সেন্টেন্সটো অশুদ্ধ এনচাৰ ফলছ ইয়াক শুদ্ধ কৰিলে হ'ব কাৰেক্ট সেন্টেন্স দ্য মাউণ্টেইন কেন কেৰি এ ফৰেষ্ট অন হিজ বেক। 5 নম্বৰত ডিছকাছ ইন গ্ৰুপ হিচাপে আলোচনা কৰা এণ্ড শ্বেয়াৰ ইয়ৰ এনচাৰ উইথ ক্লাছ আৰু তোমাৰ উত্তৰবিলাক ক্লাছত শ্বেয়াৰ কৰা ভাগ বতৰা কৰা। এই নম্বৰত দিয়া আছে হোৱাট ৱাজ দ্য কজ অফ দ্য ফাইট বিটুইন দ্য মাউণ্টেইন এণ্ড দ্য স্কুৱাইৰেল হোৱাই ডু ইউ থিংক ছ কেৰ্কেটুৱা আৰু পৰ্বতৰ মাজৰ কাজিয়াৰ মূল বিষয়টো কি? হোৱাই ডু ইউ থিংক ছ তুমি কিয় তেনেকুৱা ভাবা? দ্য মেইন কজ অফ দ্য ফাইট অফ দ্য মাউণ্টেইন এণ্ড দ্য স্কুৱাইৰেল ইজ দেয়াৰ চাইজ এণ্ড এবিলিটি কেৰ্কেটুৱা আৰু পৰ্বতৰ কাজিয়াৰ মূল বিষয়টো হ'ল সিহঁতৰ আকাৰ আৰু দক্ষতা। দ্য মাউণ্টেইন কলছ দ্য স্কুৱাইৰেল এ লিটিল প্ৰিক পৰ্বতে কেৰ্কেটুৱাক এটা লিটিল প্ৰিক বুলি কৈছে এণ্ড দ্য স্কুৱাইৰেল চেজ আৰু কেৰ্কেটুৱাই কৈছে দ্য মাউণ্টেইন পৰ্বতক ডেট ইট ইজ নট ইভেন হাফ এজ এনাৰ্জেটিক এজ দ্য স্কুৱাইৰেল পৰ্বত কেৰ্কেটুৱাৰ আধা শক্তিৰো সমান নহয়। বি নম্বৰ টেল ইয়ৰ পাৰ্টনাৰ তোমাৰ বন্ধুসকলক কোৱা টু থিংছ দুটা বস্তু ইউ লাইক এবাউট দ্য স্কুৱাইৰেল যি দুটা তুমি স্কুৱাইৰেল বা কেৰ্কেটুৱাৰ বিষয়ে ভাল পোৱা এণ্ড টু থিংছ আৰু দুটা বস্তু কোৱা ইউ ডিছলাইক যি দুটা তুমি অপছন্দ কৰা এবাউট দ্য মাউণ্টেইন পৰ্বতৰ বিষয়ে। এনচাৰ টু থিংছ আই লাইক এবাউট দ্য স্কুৱাইৰেল আৰ যি দুটা বস্তু মই কেৰ্কেটুৱাৰ বিষয়ে ভাল পাওঁ সেই দুটা হ'ল দ্য স্কুৱাইৰেল ইজ এনাৰ্জেটিক এণ্ড এক্টিভ স্কুৱাইৰেল শক্তিশালী আৰু সক্ৰিয়। 2 নম্বৰত ইট ইজ ৱাইজ এণ্ড ইণ্টেলিজেণ্ট কেৰ্কেটুৱা বুদ্ধিমান। দ্য টু থিংছ আই ডিছলাইক এবাউট দ্য মাউণ্টেইন আৰ
পৰ্বতৰ বিষয়ে যি দুটা বস্তু মই বেয়া পাওঁ সেই দুটা হ'ল দ্য মাউণ্টেইন নেগলেক্টছ আদাৰ্ছ পৰ্বতে আন বস্তু অৱহেলা কৰিছে নাম্বাৰ 2 ইট ইজ নট এক্টিভ বাট অকিউপাইজ লাৰ্জ স্পেচ পৰ্বত এক্টিভ নহয় নিষ্ক্ৰিয় পেছিভ বাট অকিউপাইজ লাৰ্জ স্পেচ কিন্তু বহুত ঠাই দখল কৰি থাকে 7 নম্বৰত নেৰেশ্যনৰ বিষয়ে আলোচনা কৰা আছে আৰু পিছত কোৱেশ্চন দিছে নাও ট্ৰাই এতিয়া চেষ্টা কৰা এণ্ড চেঞ্জ আৰু পৰিৱৰ্তন কৰা দ্য ফলোয়িং সেন্টেন্সেছ তলৰ বাক্যবোৰ ফ্ৰম ডাইৰেক্ট প্ৰত্যক্ষ উক্তিৰ পৰা টু ইনডাইৰেক্ট স্পীচ পৰোক্ষ উক্তিলৈ 1 নম্বৰত দিয়া আছে অনুৰাগ সেড টু অনু অনুৰাগে অনুক কৈছিল ইউ আৰ এ লেজি গাৰ্ল তুমি এজনী এলেহুৱা ছোৱালী এটো যদি আমি ইনডাইৰেক্ট স্পীচ লৈ বা ইনডাইৰেক্ট নেৰেশ্যন লৈ ট্ৰান্সফাৰ কৰোঁ তেতিয়াহ'লে হ'ব অনুৰাগ টোল্ড অনু দ্যাট she was a lazy girl অনুৰাগে অনুক কৈছিল যে তাই এজনী এলেহুৱা ছোৱালী দ্বিতীয় নম্বৰ অনু said to অনুৰাগ অনুৱে অনুৰাগক কৈছিল you are doubtless very smart তুমি নিঃসন্দেহে বৰ স্মাৰ্ট এটো ইনডাইৰেক্ট নেৰেশ্যন কৰিলে হ'ব অনু told অনুৰাগ অনুৱে অনুৰাগক কৈছিল that যে he was doubtless very smart তেওঁ নিঃসন্দেহে বৰ স্মাৰ্ট 3 নম্বৰ he said to her তেওঁ তাইক কৈছিল I play cricket এটো ইনডাইৰেক্ট নেৰেশ্যন লৈ পৰিৱৰ্তন কৰিলে হ'ব he told her that he played cricket তেওঁ তাইক কৈছিল যে তেওঁ ক্ৰিকেট খেলিছিল 4 নম্বৰ she replied I do not play cricket এটো ইনডাইৰেক্ট নেৰেশ্যন লৈ ৰূপান্তৰ কৰিলে হ'ব she said that she did not play cricket 5 নম্বৰ she added I dance bihu মই বিহু নাচিছিলো answer she said that she danced bihu 6 নম্বৰ he said to her তেওঁ তাইক কৈছিল I do not dance bihu মই বিহু ডান্স দিয়া নাই এটো যদি ইনডাইৰেক্ট নেৰেশ্যন লৈ আমি লওঁ তেতিয়াহ'লে হ'ব he told her তেওঁ তাইক কৈছিল that যে he did not dance bihu তেওঁ বিহু ডান্স দিয়া নাছিল 7 নম্বৰ অৰুণ said অৰুণে কৈছিল a lazy girl cannot dance এলেহুৱা ছোৱালী এজনীয়ে ডান্স দিব নোৱাৰে এটো ইনডাইৰেক্ট কৰিলে হ'ব অৰুণ said বা আমি ইয়াত told ব্যৱহাৰ কৰিব পাৰো অৰুণ said that a lazy girl cannot dance এটো অভ্যাগত সেন্টেন্স হয় a lazy girl cannot dance সেই কারণে যদিও said to past tense আছে তথাপি a lazy girl cannot dance এখিনি প্রেজেন্ট টেন্সতে থাকি গল 8 নম্বৰত অনুৰাগ said অনুৰাগে কৈছিল I agree with you মই তোমাৰ লগত একমত এটো ইনডাইৰেক্ট কৰিলে হ'ব অনুৰাগ said বা আমি told লিখিব পাৰো অনুৰাগ said that he agreed with him তেওঁৰ লগত একমত আছিল মৰমৰ ছাত্ৰ ছাত্ৰীসকল আহিছো 8 নম্বৰলৈ 8 নম্বৰত দিয়া আছে you know that তোমালোকে জানা we have names for people who do different kinds of work যিসকল মানুহে বিভিন্ন ধৰণৰ কাম কৰে সেই মানুহবিলাকক বিভিন্ন নামেৰে জনা যায় ফৰ এক্সাম্পল উদাহৰণ হিচাপে you are a student তুমি এজন ছাত্ৰ because you study in school তুমি ছাত্ৰ ইয়াৰ কাৰণটো হ'ল তুমি স্কুলত পঢ়া শুনা কৰা তুমি সেই কাৰণে ছাত্ৰ do you know তুমি জানানে আদাৰ সাচ নেম আন তেনেকুৱা নামবোৰ fill in the table তলৰ বাকচটো পূৰ্ণ কৰা below with appropriate names শুদ্ধ নাম দি পেলাই 1 নম্বৰত দিয়া আছে who serves us food in a restaurant যি আমাক হোটেলত খাদ্য সন্মুখত আনি দিয়ে তেওঁ কি বুলি কোৱা হয় এটো উত্তৰ দি দিছে এইজনক ওয়াইটাৰ বুলি কোৱা হয় 2 নম্বৰত who takes care of sick or injured people যিজনে বেমাৰী নাইবা আঘাতপ্ৰাপ্ত মানুহৰ তত্ত্বাৱধান লয় তেওঁ কি বুলি কোৱা হয় তেওঁ কোৱা হয় ডক্টৰ 3 নম্বৰ who teaches us in school যি আমাক স্কুলত শিকায় তেওঁ কি বুলি কয় তেওঁ কোৱা হয় টিচাৰ 4 নম্বৰ who operates the controls of a aircraft যি এয়ারক্রাফট বা বিমান কন্ট্রোল কৰিব পাৰে তেওঁ কি বুলি কোৱা হয় তেওঁ কোৱা হয় পাইলট 5 নম্বৰ who takes care of our teeth যি আমাৰ দাঁতৰ যতন লয় বা দাঁতৰ চিকিৎসা কৰে তেওঁ কি বুলি কোৱা হয় তেওঁ কোৱা হয় ডেন্টিস্ট আৰু 6 নম্বৰ who puts our fires যি জুই নুমায় তেওঁ কি বুলি কোৱা হয় তেওঁ ফায়ারম্যান বুলি কোৱা হয়
মৰমৰ ছাত্ৰ ছাত্ৰীসকল আহিছোঁ 9 নম্বৰলৈ 9 নম্বৰত দি আছে হোৱাট উড ইউ লাইক টু বি হুৱেন ইউ গ্ৰ' আপ তুমি যেতিয়া ডাঙৰ হ'বা তুমি তেতিয়া কি হ'বলৈ বিচৰা থিংক অফ 5 ৰিজনছ 5টা কাৰণ দেখুওৱা হোৱাই ইউ হেভ চোজেন দিছ প্ৰফেশ্যন তুমি এই বৃত্তিটো কিয় পছন্দ কৰিবা তাৰ 5টা কাৰণো দেখুৱাব লাগিব তুমি এণ্ড শ্বেয়াৰ দেম উইথ দ্য ক্লাছ আৰু সেইটো ক্লাছৰ লগত তুমি ভাগ বতৰা কৰিব লাগিব এনচাৰ I want to be a teacher মই এজন শিক্ষক হ'ব বিচাৰো the reasons why I choose this profession are যিবিলাক কাৰণত মই এজন টিচাৰ হ'ব বিচাৰো সেই কাৰণবিলাক হ'ল this is an honest profession এইটো এটা বৰ ভাল প্ৰফেশন ভাল এটা বৃত্তি কাৰণ এই বৃত্তিত কোনো অসৎ উপায় অৱলম্বন কৰিব নালাগে এক শুদ্ধভাৱে পবিত্ৰ মনেৰে এই বৃত্তি পালন কৰিব পাৰি সেই কাৰণে মই এটো পছন্দ কৰিছো 2 নম্বৰ I want to devote myself to the nation মই দেশৰ কাৰণে নিজকে উৎসৰ্গা কৰিব বিচাৰো I think this is the best way to devote myself আৰু মই ভাবো যে এইটোৱেই দেশৰ কাৰণে নিজকে উৎসৰ্গা কৰাৰ উত্তম পথ 3 নম্বৰ this is a respectable profession আৰু যিবিলাক প্ৰফেশন বা বৃত্তি আছে সেই প্ৰফেশন বিলাকৰ ভিতৰত দিস ইজ এ ৰেসপেক্টেবল প্ৰফেশন এটো এটা সম্মানীয় বৃত্তি কাৰণ শিক্ষকসকলক সকলোৱে কম বেছি পৰিমাণে কি কৰে সম্মান কৰে 4 নম্বৰ আই লাইক টু লাৰ্ন নিউ থিংস মই নতুন নতুন বস্তু জানিব বিচাৰো আই থিংক মই ভাবো দিস উইল হেল্প মি এই প্ৰফেশনটোৱে মোক এই ক্ষেত্ৰত সহায় কৰিব 5 নম্বৰত আই লাইক চিলড্ৰেন মই ল'ৰা ছোৱালীক ভাল পাওঁ teaching them and play with them হিয়তক শিকোৱা আৰু হিয়তৰ লগত খেলা ধুলা কৰাটোৱে make me very happy and pleasant হিয়তৰ লগত খেলা ধুলা কৰি আৰু হিয়তক শিকাই পেলাই মই খুব আনন্দ পাওঁ মৰমৰ ছাত্ৰ ছাত্ৰীসকল আহিছো 10 নম্বৰলৈ 10 নম্বৰত দিয়া আছে the pictures given below show people practicing different occupations or professions তলত দিয়া ছবিবোৰে বিভিন্ন মানুহে বিভিন্ন কাম কৰাকে বুজাইছে ৰিড এণ্ড কমপ্লিট পঢ়া আৰু সম্পূৰ্ণ কৰা দা সেন্টেন্সেস বাক্যবোৰ উইথ এপ্ৰোপ্ৰিয়েট ওয়ার্ডস শুদ্ধ শব্দ দি পেলাই এই নম্বৰত দিয়া আছে তেৰাং ইজ এ ড্যাশ আমি ইয়াৰ ছবিটো চাই পেলাই ক'ব পাৰো তেৰাং ইজ এ কাল্টিভেটৰ বা ফাৰ্মাৰ বুলি আমি ক'ব পাৰো হি গ্ৰোজ ফ্ৰুইট এণ্ড ভেজিটেবলস আমি দুটা ড্যাশত দুটা ওয়ার্ড লিখিলো বাকিখিনি ঠিকে থাকিব 2 নম্বৰত দিয়া আছে এটা ছবি আৰু হোফালে লিখা আছে ৰেশমা ইজ এ ড্যাশ পিপল গেট देयर গ্রোসারি সাপ্লাইজ ফ্রম হার শপ মানুহে তাইৰ দোকানৰ পৰা গেলামাল বস্তুবিলাক কিনিব পাৰে তেতিয়াহলে তাই কি কৰে এটো আমি ড্যাশত লিখিব লাগে আমি ড্যাশত লিখিব লাগিব ৰেশমা ইজ এ শপকিপাৰ 3 নম্বৰ ৰবাৰ্ট ইজ এ ড্যাশ হি ড্ৰাইভস দা কার গতিকে ৰবাৰ্ট ইজ ড্যাশ এই ড্যাশত আমি কি লিখিব লাগিব এও কার চলায় গতিকে এই ড্যাশত কি হ'ব ৰবাৰ্ট ইজ এ ড্ৰাইভাৰ হি ড্ৰাইভস দা কার অফ দা গভৰ্ণৰ তেও গভৰ্ণৰৰ গাড়ী চলায় হি ইজ ভেৰি অনেষ্ট এণ্ড হাৰ্ড ওয়াৰ্কিং তেও বৰ হত আৰু পৰিশ্ৰমী 4 নম্বৰত দিয়া আছে নিবলি ইজ এ ড্যাশ she flies the aeroplane to different parts of the country নিবলি এজন কি হয় ড্যাশত আমি লিখিব লাগে তেওঁৰ কি কাম কৰে she flies the aeroplane তাই এৰোপ্লেন চলায় টু ডিফারেন্ট পার্টস অফ কান্ট্রি দেশৰ বিভিন্ন অংশলৈ কৰে গতিকে তাই কি হ'ব তাই হ'ব এজনী পাইলট তাৰ পিছত দিয়া আছে অখিলেশ ইজ এ ড্যাশ অখিলেশ কি হয় ড্যাশত আমি লিখিব লাগিব তাৰ ইংগিতটো হোফালে দিয়া আছে হি ইজ ভেৰি ব্ৰেভ তেওঁ বৰ সাহসী হি গাৰ্ডস আৱাৰ বৰ্ডাৰ্স এগেইনষ্ট এনিমিজ তেওঁ আমাৰ দেশৰ বৰ্ডাৰ অঞ্চলত শত্ৰু পক্ষৰ বিপৰীতে থিয় দিয়ে তেওঁ কি বুলি কোৱা হ'ব অখিলেশ ইজ এ সোলজাৰ তেওঁ সোলজাৰ বুলি বা সৈন্য বুলি কোৱা হ'ব তাৰ পিছত মিসেস আগৰৱাল ইজ এ ফেমাস ড্যাশ তাই কি কৰে শি ইজ এ হার্ড ওয়ার্কিং ওম্যান তাই এজন বহুত পৰিশ্ৰমী মহিলা শি এমপ্লয়েজ ওভাৰ 100 পিপল ইন হার ইন্ডাস্ট্রিয়াল কোম্পানী তাইৰ কোম্পানীত তাই 100 বেছি মানুহ নিযুক্তি দিছে তেতিয়াহলে তাই কি তাই ইন্ডাস্ট্রিৰ চিফ এক্সিকিউটিভ অফিসার হ'ব লাগিব অৰ্থাৎ মিসেস আগৰৱাল ইজ এ ফেমাস সিও নেক্সট আছে টিনা ইজ এ ড্যাশ টিনা এজনী ড্যাশ তাই কি কাম কৰে হোফালে দিয়া আছে শি ওয়ার্কস ইন এ ফার্ম এটা ফার্মত কাম কৰে দ্যাট
ডিজাইনছ হাউচেছ এণ্ড ফেক্টৰিজ, যিটোৱে ঘৰ আৰু ফেক্টৰীৰ ডিজাইন কৰে। গতিকে টিনাক আমি কি বুলি ক'ব পাৰোঁ? টিনাক আমি আৰ্কিটেক্ট অথবা ডিজাইনাৰ বুলি ক'ব পাৰোঁ। মৰমৰ ছাত্ৰ ছাত্ৰীসকল, আহিছোঁ 10ৰ বি নাম্বাৰলৈ। ফিল ইন দ্য গেপছ, খালী ঠাইবোৰ পূৰণ কৰা। ইন দ্য চেণ্টেন্সেছ, তলত দিয়া বাক্যবোৰত ইউজিং দ্য ইনফৰমেশ্যন গিভেন এবভ, ওপৰৰ তথ্যবিলাক দি তলৰ খালী ঠাইবিলাক পূৰণ কৰিব লাগে। ইউজ অল দ্য হোৱেৰ নিডেড, অল দ্য ইউজ কৰিবা য'ত য'ত প্ৰয়োজন। 1 নম্বৰত দিয়া আছে অল দ্য মিষ্টাৰ শেখৰ শৰ্মা ইজ এ গভৰ্ণৰ, যদিও মিষ্টাৰ শেখৰ শৰ্মা এজন গভৰ্ণৰ, হুৱেন হি ইজ ইন হিজ কাৰ, যেতিয়া তেওঁ গাড়ীত থাকে, হিজ লাইফ ডিপেণ্ডছ অন দ্য ড্ৰাইভাৰ, আমি দেশত ড্ৰাইভাৰ লিখিব লাগিব। 2 নম্বৰ, অলদো তেৰাং ইজ নট এজ ৰিচ অৰ পাৱাৰফুল এজ মিষ্টাৰ শৰ্মা, যদিও মিষ্টাৰ শৰ্মাৰ দৰে তেৰাং ক্ষমতাশালী বা ধনী নহয়, মিছেছ আগৰৱাল এণ্ড টিনা আৰু মিছেছ আগৰৱালৰ দৰেও নহয়, দে উইল গেট ফুড টু ইট অনলি ইফ ফাৰ্মাৰ্ছ লাইক তেৰাং গ্ৰ' ক্ৰপছ ইন দ্য ফিল্ড। 3 নম্বৰ, ডেছ অখিলেশ ইজ নট এ জেনেৰেল, আমি ইয়াত ডেছত অলদো লিখিব লাগিব। অলদো অখিলেশ ইজ নট এ জেনেৰেল, যদিও অখিলেশ এজন সেনাধ্যক্ষ নহয়, দ্য পিপল অফ দ্য কাণ্ট্ৰি, দেশৰ মানুহবিলাক, আৰ ছেফ, নিৰাপদে আছে, বিকজ অফ চলজাৰ্ছ লাইক হিম, তেওঁৰ দৰে সৈন্যৰ বাবেই দেশৰ মানুহবিলাক নিৰাপদে আছে। 4 নম্বৰত, গ্ৰ'চাৰ্ছ লাইক ৰেশমা কেন ডু বিজনেছ, ৰেশমাৰ দৰে দোকানীয়ে দোকান কৰিব পাৰে, অনলি বিকজ, একমাত্ৰ কাৰণ হ'ল, ফাৰ্মাৰ্ছ লাইক তেৰাং প্ৰডিউচ থিংছ, তেৰাঙৰ দৰে খেতিয়কে বস্তু উৎপন্ন কৰে, হুইচ শ্বি চেলছ, যিবিলাক তাই বিক্ৰী কৰে, ইন হাৰ শ্বপ, তাইৰ দোকানত। ছাত্ৰ ছাত্ৰীসকল, এই ভিডিঅ'টোত দ্য মাউণ্টেইন এণ্ড দ্য স্কুৱাইৰেল কবিতাটোৰ অসমীয়া আলোচনা আৰু লগতে কুৱেশ্যন এনচাৰসমূহৰ আলোচনা ইমানখিনিয়েই। যদি তোমালোকৰ ভিডিঅ'টো ভাল লাগিছে তেতিয়াহ'লে ভিডিঅ'টোত এটা লাইক কৰি দিবা, আৰু যদি চেনেলটো এতিয়ালৈকে ছাবস্ক্ৰাইব কৰা নাই তেতিয়াহ'লে চেনেলটো ছাবস্ক্ৰাইব কৰি নটিফিকেশ্যন বেল আইকনটো বজাই দিবা। ধন্যবাদ। জয় আই অসম।